ৰাইজে ৰজা ৰাইজে প্ৰজা অৱশেষত কৃষ্ণমণি নাথে ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু কিয়নো ক্ষমা খুজিবলৈ বাধ্য হ'ল সকলোখিনি কম তাৰ আগতে সকলোকে নমস্কাৰ জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আৰু গমটো পাইছে ওপৰ থাম্বনেইলখন দেখি কিহৰ ওপৰত নহয়নে এতিয়া আহো ভিডিঅ'টোৰ মূল ভাগলৈ আৰু সেদিনাখন আপোনালোকে দেখিছে ময়ো দিছো মানে দুটা ভিডিঅ' দিলো নেকি কৃষ্ণমণি নাথৰ ওপৰত কৃষ্ণমণি নাথ কি হয় কোন হয় আপোনালোকক আকৌ মই দুনাই ক'ব লাগে বুলি ভবা নাই কিন্তু কিছুমান অভিভাৱক মানে এতিয়াও এনেকৈ আছে সেইকাৰণে মই কৈছো কালি দিয়া ভিডিঅ'টোতো মই কৈছো এনে বৃদ্ধাশ্ৰমত নাথাকে এনে অভিভাৱকসকলে চকু পানী টুকিবলগীয়া নহয় গম পাইছানে বা এগৰাকীয়ে কৈছে যে ল'ৰাটোৱে জিত কৰিছিলে গাই দিয়া হেতেননো কি হ'ল হয় আপোনাৰ এতিয়া গম পাইছো আসলতে সন্তান ধ্বংস হোৱা মূল কাৰণটো হ'ল মাক দেউতাক নিজৰ অভিভাৱকৰ কাৰণেই ল'ৰা ছোৱালী আজিকালি ধ্বংস হৈছে আৰু জিতত বোলে দিব লাগিছিলে গাব লাগিছিলে মানে কৃষ্ণমণি নাথে গানটো গাব লাগিছিলে আৰু ঠিক আছে বাৰু কৃষ্ণমণি নাথে তেনেকে ক'ব নালাগিছিলে মই মানি লৈছো কিন্তু ডাঙৰে সৰু শাসন কৰিলে কি বেয়া হৈ যায় নেকি হা সেইটো এটা কলো আৰু কমিটি কিছু কথা কলো দেই কমিটিবিলাকে যে সেইটো সময়ত কি চকু মুদি থাকে নেকি হা আপোনালোকে যদি জানেই একদম কিছুমানে এইটো নকয় সিটো নকয় তেনেকে লগে লগে কামটো মানে শেষ কৰিব লাগে ন এতিয়া মঞ্চখনত কৃষ্ণমণি নাথে ভুল কৰিলে আপোনালোকে লগে লগে ধৰক আকৌ লগে লগে নধৰে কিয় নধৰে আপোনালোকৰ টকাখিনি অথলে যাব হয় না নহয় চান্দা তুলি তুলি বিহু পাতে আকৌ তেওঁলোকৰ কি বৰবৰ কথা আজিকালি গান চাবলৈ কেইটা ল'ৰা ছোৱালী যায় হা বুঢ়া পা ঠেৰালৈকে দেখোন টেটুগুৰিলৈকে মদখিনি খাব খাই লৈ পেলাই কি কৰে এই আমুকটো গান গা তামুকটো গান গা গানৰ একো শুনিবলৈ নাপায় সিহঁতৰ হুলস্থুল সেইটো কি আপোনালোকৰ ভুল নহয় সেইটো গায়কৰ ভুল নে আপোনালোকৰ ভুল উৎ চেপিলে গাখীৰ ওলোৱা ল'ৰা ছোৱালী বা তেহেতক কোনোবা এটাই মানে ধমকি দিলে সেইটো একদম বহুত বেয়া মানুহ শিল্পী এনেকুৱা হ'ব নালাগে শিল্পী তেনেকুৱা হ'ব নালাগে এই বেছি জনা পণ্ডিত কিটাৰে ল'ৰা ছোৱালী আকৌ জহন নামে গৈছে অনাই বনাই হাতত মোবাইলটো লৈ ঘূৰি ফুৰে গেম খেলি খেলি এই সুযোগতে মই এটা কথা ক'বলৈ বিচাৰিছো যিসকল অভিভাৱকে কৃষ্ণমণি নাথক মানে হেৰি কৰিছে দোষাৰোপ কৰিছে সেইবিলাকৰ ল'ৰা ছোৱালী টেটুগুৰিলৈকে মদ খাই পেলাই ক'ত কি কৰিছে আপোনালোকে গম পায়নে কিমান ডাঙৰ মানুহক কিমান কি কৰিছে আপোনালোকেতো গম নাপায় নহয় জানো আৰু সেইবিলাকক এতিয়া মই আজি অনুভৱ কৰিছো সেইবিলাক যদি বেলেগ মানুহ কোনোবাই দেখি পেলাই আপোনালোকক ক'বলৈ যায় তেতিয়া কি হ'ব জানেনে আপোনালোকে উল্টাই পেলাই নিজৰ ল'ৰাটোক ছাপোৰ্ট কৰি সেইবিলাকক গালি দিবলৈ যায় বা দিবলৈ যাব নাইটো বদনাম দিবলৈ যাব গতিকে আপোনালোকৰ ল'ৰা ছোৱালী ভাবিছে নেকি ভাল হ'ব বুলি কেতিয়াও নহয় মই কৈ থলো কেতিয়াও নহয় যি নহওক মানে কৃষ্ণমণি নাথে কিছুমান ধেমা ধৰাৰ কাৰণে ধেমা ধৰা কিছুমান থাকে নহয় তাতে মানে কিছুমানে যদি মানে ভাল পায় কিছুমানে বেয়া পায় তেনেকুৱা থাকে ন আৰু কিছুমানে আকৌ এইটো ভাবে এই ইয়াক এনেকুৱা কৰি পেলাই পইচা পাতি নিদিওঁ এনেকুৱাও কিছুমান আছে নথকা নহয় কিন্তু কি হ'ল নিজৰ ল'ৰা ছোৱালীহে জহন নামে যাব লোকৰ ল'ৰা ছোৱালী জহন নামে নাযায় আৰু ভাবিছে নেকি যে নেক্সট টাইম আপোনাৰ সেই ল'ৰাটো যোনে নহওক বাৰু সেইটোৱে হওক বা মোৰ ল'ৰাই হওক ক'ৰবাত যদি কিবা বেয়া কাম কৰে কৃষ্ণমণি নাথে চকু দিবনে বাৰু কেতিয়াও নিদিয়ে মই হলেতো কেতিয়াও নিদিওঁ আজি মই এটা ল'ৰাক দম দিছো কিয় দিছো এইবিলাক মানে কম আকৌ বেলেগ এটা হেৰিত কিন্তু মানে মোৰ ল'ৰাটোৱে হেৰি কৰিলে নকবি দে এইবিলাক এতিয়া বাদ দে বুলি এনেকে কৈ পেলাই থলে কিন্তু তাক মই জাৰিম আৰু আপোনালোকৰ মাজত মই তাক দেখাম বহুত ডাঙৰ ঘটনা কৰিছে ওচৰৰে হয় কিন্তু সেই একেই অভিভাৱক হা মই যেতিয়াই মানে ধৰিলো মাকৰ আগতে মাকে খেহা বেঙা কৰিছে গম পাইছে নাই গতিকে ল'ৰা ছোৱালী ধ্বংস নহয় কি হ'ব হা সেই সৰু সৰু কালৰ পৰাই মানে মদ ভাং বিড়ি চিগাৰেট খাবলৈ লৈ লোকৰ ঘৰৰ বস্তু বাহানি চুৰ কৰি ক'ত কি কৰিছে মাকহঁতক ক'বলৈ আহিলে আকৌ মাকহঁতে উল্টাই কয় নাই ঘৰতে আছে আমুক আছে ভুচুক আছে তাৰপিছত দেখিবা দেখোন সিহঁতেই চুৰ গম পাইছে নাই গতিকে কৃষ্ণমণি নাথে যিয়ে নহওক বাৰু হেৰি কৰিলে মানে ক্ষমা খুজিলে আৰু কোনোবা এগৰাকীয়ে মোক কৈছিলে যে ল'ৰাটোৰ জিতটো এতিয়া মই কওঁ শুনক কৃষ্ণমণি নাথে যেতিয়াই ক্ষমা খুজিলে সেই ল'ৰাটোক আপোনালোকে বাৰু মূৰত তুলি লোৱা নহ'ল নে হা সেইটো আপোনালোকৰ মাথাত ঢুকি নাপায়নে বাৰু মাথাই
ক'লে ক'বই মাইকীজনীয়ে বৰ বেছি কথা কয় নহয় জানো গতিকে আপোনালোকৰ মাজলৈ কৃষ্ণমণি নাথৰ নিজৰ মানে মনৰ পৰা কি ধৰণে কৈছে কথাখিনি আপোনালোকে শুনক কিন্তু মোৰ এটা কথা দেই তেনেকৈ কৃষ্ণমণি নাথে যেনেকৈ মানে যিটো দমত কথাখিনি কৈছিলে বহুত ভালকৈ কৈছিলে আৰু বুজা ল'ৰা ছোৱালী হোৱা হয় যিবিলাক ল'ৰা ছোৱালী জ্ঞান থকা বা যিবিলাক অভিভাৱকৰ জ্ঞান থকা তেওঁলোকে কিন্তু সেই কথাটো লাইটকৈ ল'লে হয় মানে সহজভাৱে ল'লে হয় কিন্তু সেইখিনি সহজভাৱে নল'লে কিয় নল'লে সেই ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ দেই সেইবিলাক ল'ৰা ছোৱালীৰ বাপেক মাকহঁতো তেনেকুৱাই হ'ব লাগিব অভদ্ৰ কাৰণে তেনেকুৱা মানে সেইবিলাক ল'ৰা ছোৱালীক ছাপোৰ্ট কৰে যিবিলাক ল'ৰা ছোৱালীৰ মাক বাপেক ভদ্ৰ তেওঁলোকে কিন্তু এই কথাটোত পূৰা উতঃপুতভাৱে ল'ৰাটোকহে দোষাৰোপ কৰিলে হয় কিয় এনেকৈ কৈছ কিয় তেনেকৈ কৈছ বুলি আজিকালি ল'ৰা ছোৱালী চাবচোন ফাংচন এখন চাবলৈ যোৱাৰ লগে লগে কিমান সিহঁতৰ অভদ্ৰামী পাৰিলে কাপোৰ খুলি লৈ পেলাই ইছ ৰাম তহঁতে যদি ইমান গাবই জানো তহঁতে নিজে নিজে নাগাও কিয় সেইটো হ'লে নাগাও ন যেতিয়া কোনোবাই গাব তাত হৈচৈ লগাই খুব ভাল পাওঁ গতিকে যি নহওক কৃষ্ণমণি নাথে কি ক'লে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাওক নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলোঁ আচলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰু বৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলোঁ অলপ উচ্চ স্বৰত কথা ক'লোঁ তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আচলতে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলোঁ কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিলনো এনে বিনা কাৰণতো খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবলৈ অনুৰোধ কৰাৰ কাৰণে আচলতে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিব্যস্ত কৰি তুলিছিলে ঐ এইটো গা ঐ সেইটো গা মানে ঐ তই এইটো গা মানে সৰু ল'ৰা ছোৱালীটো এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লোঁ তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটোত এনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালোঁ তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰত দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলোঁ ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলোঁ যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকোঁ সময়ৰ কথা সময়তে এৰি দিলোঁ তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ'ও আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা আপোনালোকে নিশ্চয় চিনি পায় তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাটক লিখে কিন্তু তাৰ প্ৰাৰম্ভিক সময়ত মই মোৰ মইনামাতৰ পৰা আদি কৰি বিভিন্নখন ভিডিঅ' ছবিত তেওঁক মই চিত্ৰনাট্য সংলাপ লিখাৰ কাৰণে মই সুবিধা কৰি দিছিলোঁ যে আমাৰ ল'ৰা এজন অসমলৈ আগবাঢ়ি যাওক আৰু সেই ফিল্ডখনতো মই কেইবাবাৰো গৈছোঁ প্ৰণৱৰ লগত গৈ তাতে মই গীতৰ চৰ্চাও কৰিছোঁ মোৰ এটা সম্পৰ্ক আছে মোৰ ঘৰলৈ সেই সময়ত বিহুৰ আমন্ত্ৰণ জনাবলৈ প্ৰায় 25জনমান লোক আহিছিলে আহি তেওঁলোকে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীৰে প্ৰগ্ৰেমটো কৰিব পাৰোঁ সিমান কম মাননীত প্ৰগ্ৰেমটো কৰি দিছোঁ আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলোঁ গাড়ীৰ পৰাই নামি গুচি আহিলোঁ আচলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে মই 9 বজাত গৈ পালোঁগৈ 9 বজাৰ পৰা 10-5 মিনিট ইফালে পালোঁ তাৰপিছত তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছোঁ বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক মোক কিন্তু তেনেকৈ মতা নাই কিন্তু মোক মাত দিছে মই এই কথাটো ধৰাও নাই কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছোঁ মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু
মঞ্চপা নামাৰ পিছতো মই ক'ত বহিম বাৰু মই গাড়ীখনতে বহিব লাগিব আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে ফূৰ্তি কৰিছে কৰাৰ পাছত মই প্ৰণৱক ক'লো ভাইটি মই যাওঁ আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলো তেওঁলোকৰ হাতত দিবা তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে তাৰ পিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল কথা এটা কওঁ আপুনি আমাক 5000 টকা এটা দি যাওক আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো ঠিক আছে বাৰু 5000 নিদো মই যেহেতু সীমিত পইচাত প্ৰগ্ৰামটো কৰিছো মই তোমালোকৰ কাৰণে মই টকা 2000 প্ৰীতিভোজৰ নামত দি গৈছো তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে মই হেতু কথা আচৰিত হৈ উঠিছো কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন ইমান ফূৰ্তি কৰাৰ পাছত কাৰ প্ৰৰোচনাত পৰি তেওঁলোকে এনেকুৱা কৰিছে মই একেবাৰে নাজানো আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকে আংশিক ভিডিঅ'টোহে দেখাইছে এজন মানুহ তেওঁ যেনিবা গায়কে হওক বা কিয়ে হওক তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে কষ্ট পাইছিলো চাগে নহ'লে মই যোৱা 30-40 বছৰীয়া মোৰ যিটো শিল্পী জীৱন গানৰ জীৱন এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অভব্য ব্যৱহাৰ কৰাৰ মনত পৰে নে আপোনালোকৰ আৰু তেওঁলোকে হলেও মোক সেই সময়ত বেয়া নাপাব বুলি মুখে ক'লে ময়ো ক'লো বেয়া নাই পোৱা ৰাইজকো মই ক'লো যে ৰাইজ আপোনালোকে বেয়া নাপাব আপোনালোকক লৈ মোৰ কোনো কথা নাই তাৰ পাছত তেওঁলোকে হঠাৎ এনেকুৱা কৰি পেলালে প্ৰীতিভোজ খাবলৈও মোৰ পৰা পইচা লৈছে তোমালোকে যিজন মানুহক ইমান বেয়া পাইছা তোমালোকে ইমানেই বেয়া পাইছা তাৰপিছতো সেই মানুহজনৰ লগত ইমান ভাল ব্যৱহাৰ কৰি প্ৰীতিভোজৰ কাৰণেও হেৰি লৈছা তাৰপিছত এইটো কেনেকুৱা কথা বাৰু যি নহওক মই এইবিলাক কথাও ধৰি ৰখা নাই মই বৃহত্তৰ সেই অঞ্চলবাসী ৰাইজক বেয়া নাপাবলৈ অনুৰোধ জনাইছো আচলতে তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই আনকি মোৰ আয়োজকসকলৰ লগতো একো সংঘাত নাই কাৰো লগতো একো সংঘাত নাই এইটো সাময়িক এটা কথা আছিলে সেই সময়ৰ এটা বেয়া সময় আছিলে সেই বেয়া সময়ৰ কাৰণে ৰাইজে মোক বেয়া পাই নাথাকিব মই আশা ৰাখিছো ৰাইজে মোক এই কথাটোত কেতিয়াও বেয়া পাই নাথাকে যাতে ধন্যবাদ আৰু কিবা থাকিলে গঠনমূলকভাৱে মোক ক'ব মই নিশ্চয় আপোনালোকৰ কথাবোৰ শ্ৰদ্ধাৰে শুনিম আৰু ৰাইজে ৰজা ৰাইজৰ বিৰুদ্ধে আমি কথা ক'ব নোৱাৰো ৰাইজেই আমাক কৃষ্ণমণি নাথ বনাইছে শিল্পী শাৰীলে আনিছে গায়কৰ শাৰীলে আনিছে সেইকাৰণে এই কথাবোৰ ইমানতে অন্ত পেলাই আপোনালোকেও খুব ধুনীয়াকৈ বহাগটো উপভোগ কৰক আৰু আমাৰো অনুষ্ঠান কিছুমান আছে সেইবিলাকৰো আমি ভালকৈ যাওঁ ৰাইজৰ লগত মিলিজুলি আমি খুব সুন্দৰ এটা অনুষ্ঠান যাতে আমি পৰিৱেশন কৰিব পাৰোঁ মই আপোনালোকৰে ল'ৰা আৰু আপোনালোকৰ ল'ৰা সেইকাৰণে খং আপোনালোকৰ বেছি উঠিছে যে তুমি কিয় এনেকুৱা এটা কৰিলা সেইটো আপোনালোকৰ ৰাইট আছে শুদ্ধ কিন্তু আপোনালোকে আমাক আকৌ মৰম কৰাৰো এটা আপোনালোকৰ আছে অভিমান সকলোৰে প্ৰতি থাকে খুব সকলোৰে প্ৰতি থাকে আপোনালোকে এইবিলাক ধৰি নাথাকিব মই আয়োজকসকলকো বেয়া পোৱা নাই আৰু শ্ৰোতা দৰ্শকো কাকো বেয়া পোৱা নাই এই বিষয়টো বিতৰ্কিত আৰু কৰি নাথাকিলে সন্তুষ্ট হ'ম কিয়নো জীৱনত বহু সময় অসমৰ সংগীতৰ লগতেই পাৰ কৰিলো অসমৰ সংগীত অসমৰ কলা কৃষ্টিকেই মই সদায় প্ৰাধান্য দি আহিলো জীৱনটোত তাৰ পাছত জীৱনত এদিন বেয়া সময় এটা অসমৰ ৰাইজে জানো মোক পাহৰাই দিব নোৱাৰে যে পাহৰি যাব নোৱাৰে ভৱিষ্যতলৈ মোক আপোনালোকে সাহস দিয়ক মই যাতে খুব সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিব পাৰোঁ আপোনালোকে যি বিচাৰিছে মই বুজি পাইছো সেইমতে মই আগবাঢ়িবলৈ যত্ন কৰিম আৰু জীৱনত আগতেতো হোৱাও নাই ভৱিষ্যতে নহয় বুলিও বাৰু কৃষ্ণমণি নাথে কিদৰে কথাখিনি ক'লে আৰু তেওঁ যদি অভদ্ৰ হ'ল হয় এই কথাটোত আকুৰ গুজ লৈ পেলাই থাকিলে হয় যেনে চানমাৰী বিহু কমিটিখনে দেখিছিলে নহয় কেনেকুৱা আকুৰ গুজ ধৰি আছিলে আমি মাফ নখোজো কিন্তু কৃষ্ণমণি নাথৰ একবাৰহে মাত্ৰ একদিনতে তেওঁ ক্ষমা খুজিলে গতিকে ভদ্ৰ কোন আৰু অভদ্ৰ কোন আপোনালোকে নিজে বিচাৰ কৰক হা মোৰ কিন্তু লাজ লাগিছে গতিকে আৰু কিনো কম মই ভিডিঅ'টো ৰাতি বনাইছো এতিয়া সময়ো হৈ গ'ল গতিকে মই যদি কিবা ভুল কৈছো আপোনালোকে ক্ষমা কৰিব এইখিনিয়ে আছিলে গতিকে এটা কথা লাষ্টত মই কৈ যাওঁ ল'ৰা ছোৱালীক চকু মুদি বিশ্বাস নকৰিব ল'ৰা ছোৱালী কথাত হয় ভয় নিদিব আজিকালি ল'ৰা ছোৱালীৰ নিচিনা মানে ফাঁকি কথা কোৱা আৰু অভদ্ৰ একদম অভদ্ৰ
কিছুহে দেই, সকলোখিনি নহয়। যিবিলাক গাৰ্জেন সচেতন সেইবিলাকৰ ল'ৰা ছোৱালী সদায় ভালেই হয়। ইমানেই ক'লোঁ। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।